নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি অনুশীলনী 14 বি এই যে এল নাম্বাৰটো আছে, একৰ এল নাম্বাৰটো, এই এল নাম্বাৰটো তোমালোকক দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি কৰিব দিছিলে আমাক, যে তলত দিয়া ৰাশিবিলাকক সূত্ৰ প্ৰয়োগ কৰি উৎপাদকত প্ৰকাশ কৰিব দিছে। ইয়াত যিবিলাক ৰাশি দিয়া আছে এইবিলাকক মানে কি কৰিব দিছে, সূত্ৰৰ দ্বাৰা উৎপাদকটো নিৰ্ণয় কৰিব দিছে। এল নাম্বাৰটো কি আছে, 4x² - 4x + y² - 6y + 10 - 2 হোল ইনটু 2x - 1 হোল কিমান দিয়া আছে, y - 3। তো এই অংকটো অলপমান জটিল হয়, অলপ মনোযোগ দিবা। এইখিনি আমি নাচাওঁ, এইখিনি চোৱা। 2 হোল ইনটু কি আছে, 2x - 1 y - 3। তো এইখিনি যদি এটা সূত্ৰ আছে মানে এনেকুৱা, a minus b হোল স্কুৱেৰ ইকুৱেল টু আমি কি জানো, a² minus 2ab plus b²। তো এইটো সূত্ৰ তোমালোকে পাইছা, 2 নম্বৰ সূত্ৰ এইটো হয়নে। তো এই 2ab বুলি যদি আমি এইখিনিক ধৰোঁ তেতিয়াহ'লে কি হ'ব, এইটো সূত্ৰ 2টো এইটো হ'ব, আৰু এইখিনি হ'ব a, এইখিনি হ'ব b, অৰ্থাৎ 2ab। a মানে হ'ল কি 2x - 1 আৰু b মানে হ'ল কি y - 3। তো এইখিনি যে আমাক দিয়া আছে, এইখিনিৰ পৰা আমি কি এই a2 আৰু b2 উলিয়াই ল'ম। কেনেকৈ ল'ম চাবা। প্ৰথম কথা, এই দুটা ৰাখি 4x² মাইনাছ কি আছে, 4x আছে, আৰু ইয়াত কি এটা সংখ্যা আছে, আমাৰ ধ্ৰুৱক সংখ্যা এটা দিয়া আছে, 10 দিয়া আছে। এই 10ৰ পৰা এতিয়া এই ৰাশিটোক যদি আমি সূত্ৰত পেলাব যাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, এই 10ৰ পৰা আমি 1 এটা আনিম, 1 এটা লৈ আহিলোঁ। ইয়াত কি থাকিল, এতিয়া 9 থাকিল। এতিয়া সেই 9টো ক'ত থাকিব, এই ৰাশিটোৰ লগত সেই 9টো থাকিব। তো এইফালে কি আছিলে আমাৰ, এইখিনিলৈকেতো আছিলে, আমি ইয়াত খালি 1 এটা কি বঢ়াই দিছোঁ এইখিনিৰ লগত, বাকী এইখিনি ঠিকে থাকিব। মাত্ৰ ইয়াত 10ৰ পৰা যিহেতু 1টো ইয়াত আনিছিলোঁ, সেই 1টো নোহোৱা হ'ব, গতিকে ইয়াত 9 থাকিব। y² - 6y plus 9, বাকী এইখিনি এনেকৈ থাকিব, 2x - 1 y - 3। এতিয়া এইখিনি আমি এনেকৈ ভাঙিব পাৰোঁ, 4x² আমি এনেকৈ দিব পাৰোঁ, 2x হোল স্কুৱেৰ, এইটো a হ'ল ধৰা। তাৰপিছত সূত্ৰমতে কি হয়, সূত্ৰত 2টো আহে, আৰু a মানে কি 2x, 2ab হয়নে নহয়, এইখিনি 2ab জেগাত আমাৰ কি 2a আহিল, bটো লাগে, b মানেতো এইটো 1² 1 হ'ব, গতিকে ইনটু 1। এই দুটা পূৰণ কৰিলে কি পাবা, 2 × 2 = 4, 4x হ'বনে নহয়। এইখিনি আছে, কিন্তু আমি সূত্ৰত মানে বহাবৰ বাবে বা সূত্ৰত পেলাবৰ বাবে কি কৰিছোঁ, এইখিনি ভাঙি লৈছোঁ। আৰু এইটো আমাৰ b², a² - 2ab plus b², b মানে কি 1, গতিকে 1²। এইখিনি শেষ, এইখিনি কাম, এইখিনি কৰিম। এতিয়া চাবা, এইখিনি কি আছে, y² আছে, y²টো এনেকৈ থাকিব, অৰ্থাৎ এইটো হ'ল a, এইটো ইয়াত এইটো b, বুজি পাইছানে। এইবিলাক তোমালোকে নিলিখিবা, মই বুজোৱাৰ কাৰণে এইখিনি বুজাই মানে লিখি দিছোঁ ইয়াত। তো ইয়াতো কি হ'ব, সূত্ৰমতে কি হ'ব, এইখিনিৰ পৰা এইখিনি জেগা আমি ভাঙিম এতিয়া। 2 × a মানে কি, y² মানে কি, এইখিনি এনেকৈ এতিয়া যদি a মানে হ'ল y, 2 × y ইনটু আমাক কি লাগে, ইয়াত 6 হ'ব লাগিলে, 3 লাগে, গতিকে ইনটু 3, 3 × 2 = 6, 6y হ'লনে। আকৌ এইটো সংখ্যা ৰৈ আছে, ই আমাৰ কি হ'ব, b হ'ব, b মানে কি, আমি 9টোক এনেকৈ দিব পাৰোঁনে, 3², অৰ্থাৎ b², a² - 2ab plus b², এইটো আমাৰ সেই একে সূত্ৰতে পৰিল, এইটো b, এইটো a, a 2ab plus b² হয়নে, a² - 2ab plus b², বাকী এইখিনি এনেকৈ থাকিব, 2x - 1 y - 3। এইখিনি জেগাত আমি কি লিখিব পাৰোঁ, a - b হোল স্কুৱেৰ লিখিব পাৰোঁ নে নহয়, a² - 2ab plus b² মানে আমি কি লিখিব পাৰোঁ, a - b হোল স্কুৱেৰ, গতিকে ইয়াতো 2x হোল স্কুৱেৰ minus 2 × 2x × 1 plus 1² মানে আমি কি লিখিব পাৰোঁ, অৰ্থাৎ a² - 2ab plus b² মানে আমি কি লিখিব পাৰোঁ, ইয়াত a মানে হ'ল কি 2x, b মানে হ'ল কি 1, গতিকে 2x - 1 হোল স্কুৱেৰ সূত্ৰমতে। এইখিনিতো কি হ'ব, y - 3 হোল স্কুৱেৰ, অৰ্থাৎ এইটো a মানে y, b মানে 3, গতিকে y - b,
আৰু y মাইনাছ 3 হোল স্কুৱেৰ এইখিনি জেগাত আমি লিখিব পাৰোঁ মাজত কি চিন আছে প্লাছ চিন আছে নে এইটো মাজত চিনটো পাওঁ এতিয়া এইখিনি সমান আমি কি লিখিব পাৰোঁ y মাইনাছ 3 হোল স্কুৱেৰ সূত্ৰ মতে আৰু ইয়াত কি আছে মাইনাছ 2 টুৱাইছ x মাইনাছ 1 y মাইনাছ 3 এতিয়া এইখিনি সূত্ৰত পৰিলে এইখিনি যদি a হয় এইখিনি যদি b হয় এইখিনি টুৱাইছ a b হ'ল নে নহ'ল a b 2 তো আছে a মানে কি টুৱাইছ x মাইনাছ 1 b মানে কি y মাইনাছ 3 গতিকে a স্কুৱেৰ মাইনাছ এইখিনি এইটো ৰাখি যদি মাজত থাকে এনেকুৱা হ'বনে চাবা a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ অৰ্থাৎ কি a মাইনাছ b হোল স্কুৱেৰ গতিকে ইয়াতো আমি কি a মাইনাছ b হোল স্কুৱেৰ লিখিব পাৰোঁ a মাইনাছ b হোল স্কুৱেৰ লিখিলে কি হ'ব এনেকুৱা এডাল দিবা a টো হ'ল কি টুৱাইছ x মাইনাছ 1 তাৰপিছত a মাইনাছ b হোল স্কুৱেৰ মাইনাছ b মানে কি y মাইনাছ 3 ইয়াত গতিকে বিত আগত যিহেতু মাইনাছ আছে গতিকে এডাল ব্ৰেকেট দিয়া এনেকৈ y মাইনাছ 3 হোল স্কুৱেৰ এইডাল ব্ৰেকেট আমি খুলি দিম এতিয়া কি হ'ব টুৱাইছ x মাইনাছ 1 ব্ৰেকেট খুলি দিলে কি হয় ব্ৰেকেটৰ আগত যেতিয়া মাইনাছ চিন থাকে ভিতৰৰ চিনবিলাক সলনি হয় গতিকে এইটো প্লাছ আছিল গতিকে ই মাইনাছ হ'ব এইটো মাইনাছ আছে এইটো কি হ'ব প্লাছ হ'ব কি পাম আমি টুৱাইছ x মাইনাছ y লেখা আৰু এটা মাইনাছত আছে 1 আৰু এইটো কি আমাৰ প্লাছত আছে 3 3ৰ পৰা 1 বিয়োগ কৰা বিয়োগফলটো কি হয় পাবা আমাৰ যোগত পাবা যেহেতু ডাঙৰ সংখ্যাটোৰ আগত যোগ চিন আছে গতিকে আমাৰ বিয়োগফলটো কি আহিব যোগত আহিব টুৱাইছ x মাইনাছ 1 প্লাছ 2 হোল স্কুৱেৰ তো এইটোৱে হৈছে ইয়াৰ উৎপাদক এনেদৰে তোমালোকে সূত্ৰ প্ৰয়োগ কৰি উৎপাদক নিৰ্ণয় কৰিবা অলপ দীঘল হ'ল অংকটো কাৰণ অলপ জটিলভাৱে দিছিলে অংকটো ঠিক এনেদৰে কৰিবা তোমালোকে খুব সহজতে কৰিব পাৰিবা তো ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিলোঁ ভিডিঅ'টো চাই কেনে পালা জনাবা আৰু এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে কিবা যদি নবুজাকৈ আছে কমেণ্ট কৰি মোক জনাবা নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ